হয় গুৱাহাটীৰ আলহী হৈছে হি বিৰল প্ৰজাতিৰ এটা ভাটৌ আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ চিৰিয়াখানাৰ ৰাজ্যিক চিকিৎসালয়ৰ তত্ত্বাৱধানত আছে এই বিৰল প্ৰজাতিৰ মাকাও ভাটৌ আৰু এই ভাটৌ সমগ্ৰ বিশ্বৰ আমি জনা অনুসৰি সাউথ আমেৰিকা আৰু চেণ্ট্ৰেল আমেৰিকাতে পোৱা যায়। প্ৰথম অৱস্থাতে মই ভাটৌটো দেখুৱাই ল'ব খুজিছোঁ। মোৰ সৈতে আছে ভিডিঅ' জাৰ্নেলিষ্ট নৱ ডেকা। তেখেতে অনুৰোধ জনাম যে প্ৰথম অৱস্থাত মই কি ধৰণে ৰাজ্যিক চিৰিয়াখানাৰ চিকিৎসকৰ তত্ত্বাৱধানত আছে ভাটৌটো, প্ৰথম অৱস্থাতে মই ভাটৌটো দেখুৱাই ল'ব খুজিছোঁ। কিছুদিনৰ পূৰ্বে গুৱাহাটী মহানগৰৰ হাতীগাঁৱত উদ্ধাৰ হৈছিল এই ভাটৌটো। তাৰ পাছতেই এই মুহূৰ্তত চিৰিয়াখানাৰ চিকিৎসকৰ তত্ত্বাৱধানত আছে ভাটৌটো আৰু লক্ষণীয়ভাৱে সমগ্ৰ বিশ্বত এই বিৰল প্ৰজাতিৰ ভাটৌ মাকাও ভাটৌবিধ সমগ্ৰ বিশ্বত 2000 পৰা প্ৰায় 6500টাহে আছে বুলি জানিব পোৱা গৈছে। আৰু সেই অনুসৰি গুৱাহাটী মহানগৰৰ হাতীগাঁৱত কেনেকৈ এই বিৰল প্ৰজাতিৰ ভাটৌ আহি পালেহি তাক লৈ এক কৌতূহলৰ সৃষ্টি হৈছে, এক উৎকণ্ঠাৰ সৃষ্টি হৈছে, বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰু হাতীগাঁৱৰ পৰা চিৰিয়াখানাৰ চিকিৎসকৰ দলে এই মাকাও আনি ৰাজ্যিক চিকিৎসালয়ত চিৰিয়াখানা চিকিৎসালয়লৈ লৈ আনিলে আৰু এতিয়া চিকিৎসকৰ তত্ত্বাৱধানত আছে এগৰাকী পশু চিকিৎসক আছে। তেওঁৰ সৈতে মই কথা পাতিম যে ক'ৰ পৰা আহিলে, কেনেকৈ আহিল, এই চৰাইবিধৰ বৈশিষ্ট্য কি, এই কথাখিনি মই জনাৰ চেষ্টা কৰিম। গুৱাহাটীবাসীৰ বাবে বা চিৰিয়াখানাৰ বাবে যথেষ্ট এক সুখৰ খবৰ, নতুন আলহী চিৰিয়াখানাৰ ক'ৰ পৰা আহিল, কেনেকৈ আপোনালোকৰ তত্ত্বাৱধানত আপোনালোকে ৰাখিবলৈ সৌভাগ্য হ'ল? আপোনাৰ হেৰি 20 তাৰিখে সন্ধিয়া গধূলি তাৰমানে আমাৰ হাতীগাঁও এৰিয়াৰ পৰা আমাৰ মানুহে ৰেস্কিউ কৰি আনিলে। গাঁৱৰ মানুহে মানে এই ৰেড এণ্ড গ্ৰীণ মাকাওটো ধৰি ৰাখিছিলে, তেওঁলোকে ধৰি ৰাখি আমাক খবৰ দিলে। তাৰমানে আমাৰ ৰেস্কিউ টিমক খবৰ দিলে। ৰেস্কিউ টিমক খবৰ দিওঁতে তাৰমানে আমাৰ মানুহে গৈ পেলাই এই 20 তাৰিখে সন্ধিয়া এই বিৰল প্ৰজাতিৰ মাকাওটো লৈ আহিল। এইটো একচুৱেলি আমাৰ ইয়াৰ নেটিভ নহয়, এইটো এই চেণ্ট্ৰেল আমেৰিকা, সাউথ আমেৰিকা এইবিলাকৰ এতিয়া এইটো এনডেঞ্জাৰ্ড স্পেচিছ হৈছে। কিয় মানে ইহঁতৰ কালাৰবিলাক বৰ মানে লোভনীয়, এই ৰেড এণ্ড গ্ৰীণ কালাৰ, আৰু এই ইহঁতৰ ফিডাৰবিলাকো কমাৰ্চিয়েলাইজেশ্যন কৰে মানুহে, গতিকে ইহঁতে টাৰ্গেট হৈ থাকে সদায়, ইলিগেল ট্ৰেড কৰে মানুহে এইবিলাক। এতিয়া তাৰমানে আমি ভাবিছোঁ এই তেনেকুৱা ইলিগেল ট্ৰেডাৰেই মানে এইটো ইয়ালৈ লৈ আহিল, আমাৰ ইয়ালৈ। সন্দেহ কাৰণ আমাৰ ইয়াত যিহেতু নেটিভ নহয়, গতিকে এইটোতো আৰু ইয়াত এনেই ওলাই যাব নোৱাৰে। এইবিলাকৰো এনডেঞ্জাৰ্ড স্পেচিছ হৈছেগৈ এইবিলাক কাৰণতে। তাৰমানে এই যে লোভনীয় সিহঁতৰ ধুনীয়া কালাৰটো, আকৰ্ষণীয় কালাৰ, আৰু এই ফিডাৰবিলাকৰ মানে সিহঁতৰ ব্যৱসায় হয়। এই যিবিলাক ফিডাৰ আছে সিহঁতে এতিয়া লেন্থটো 1.2 মিটাৰ এনেকুৱা, আৰু ৱেইটো 1.7 কেজি এনেকুৱা ধৰণৰ সিহঁতৰ হয়। সিহঁতৰ লাইফ স্পানটো খুব বেছি 50 ইয়াৰ্ছ। গতিকে এইবিলাক টাৰ্গেট হৈ থাকে ইলিগেল ট্ৰেডাৰবিলাকৰ। আৰু সেয়াকে সন্দেহ কৰিছে নেকি আপোনালোকে, ইলিগেল কোনোবা অবৈধভাৱে আনি বিক্ৰী কিবা? ইয়াতেতো আৰু ইয়াতে আহি পাবহি নালাগে, ইমান দূৰৰ পৰা কেনেকৈ আহিলে সেইটো এটা সন্দেহজনক কথা, সেইটো এটা সন্দেহৰ কথা। আৰু ইলিগেল ট্ৰেড হৈয়ে এইবিলাক চলায়। হাতীগাঁৱৰ পৰা কোনে আনি আপোনালোকক খবৰটো কোনে দিলে? আমাৰতো এতিয়া আমাৰ এনেকৈ ধৰণৰ ৱাইল্ড এনিমেল হওক বা চৰাই হওক, আমাৰ গুৱাহাটীত ওচৰে পাঁজৰে বা য'তেই নহওক, গোটেই অসমতেই আমাক খবৰ দিয়া যায়। গতিকে মানুহে আমাক খবৰ দিয়ে, জোকে খবৰ দিয়ে যদি এনেকুৱা ধৰণৰ। এইবিলাকতো আৰু মানুহে ৰখাৰ কোনো অনুমতি নাই নহয়, এই ৱাইল্ড এনিমেলবিলাকতো আৰু আমাৰ জেনেৰেল মানুহে আমি ৰাখিব নোৱাৰোঁ নহয় এইবিলাক। গতিকে আমাক খবৰ দিছে, সেইমতে আমাৰ মানুহে ৰেস্কিউ কৰি লৈ আহিছে। কি অৱস্থাত আছিল যি ঘৰ মানুহৰ ঘৰত উদ্ধাৰ হৈছিল, তেওঁৰ ঘৰত কি অৱস্থাত আছিল চৰাইবিধ? তাৰমানে ৰেস্কিউ সময়ত একচুৱেলি মই যোৱা নাই, আমাৰ ৰেস্কিউ টীম গৈছে, কিন্তু আমি দেখিছোঁ ভিডিঅ'টো। তেওঁলোকে মানে 2-এজন মানুহে মানে ধৰি ৰাখিছে। মোৰ আছে ভিডিঅ', মই দেখুৱাম বাৰু। তেওঁলোকে কি কয় ক'ৰ পৰা আহিল বুলি কয়? তেওঁলোকে নাজানে, তাতে কোনেও গম নাপায়, ধৰিছে আৰু সেইটো গম পোৱা নাই। কোনোবাই শুনিছোঁ, নিজৰ বুলি দাবী কৰে, এনেকুৱা আৰু এইবোৰ শুনিছোঁ। নিজৰ দাবী কৰা কিবা থল থাকিব পাৰে নেকি? নোৱাৰে কেনেকৈ পাৰিব, ইয়াৰ নেটিভেই নহয় চৰাইটো, সেইটোৱে কথা। কেনেকুৱা বৰ্তমান মাকাওৰ স্বাস্থ্য কেনেকুৱা? এতিয়া গধূলি যিদিনা আহিলে, আমাৰ খাদ্য সেনেকৈ নাছিলে, তথাপিতো আমি সেইদিনা পানী দিলোঁ, ORS দিলোঁ, কল দিলোঁ, খালে গধূলি। সেইদিনা ৰাতি হৈছিলে। তাৰপিছত আমি মাকাওৰ যিবিলাক খাদ্য, ৱালনাট ইত্যাদি যিবিলাক আছে আমাৰ, গোটেইখিনি দিছোঁ আমি মাকৰ খাদ্যখিনি।
কেনেকুৱা বৈশিষ্ট্যটো কেনেকুৱা কিবা মাত বোল কৰে নে বা এইটোতো ইণ্টেলিজেণ্ট হয় খুব ইণ্টেলিজেণ্ট চৰাইৰ ভিতৰত এইটো মাকাও হয় গতিকে বুজি পায় আৰু কিছুমানে মাত কথাও ক'ব পাৰে কিবা মাত মাতিছে নেকি নাই মাতা নাই এতিয়ালৈ বাৰু দুই এটা মাত মাতি আছে কেনেকুৱা হেল্থৰ কণ্ডিশ্যন কেনেকুৱা হেল্থ তেতিয়াতো আহোঁতে খুব ষ্ট্ৰেছত আছিলে এতিয়া মই বেটাৰ দেখিছোঁ আগতকৈ ভাল দেখিছোঁ কিন্তু তেতিয়া ধৰিছিলেতো মানুহে নাজানে চৰাইবিলাক ধৰোঁতে কিছুমান টেকনিক থাকে চ' সেই টেকনিক ব্যৱহাৰ নকৰি ধৰিছে ৰাইজে সাধাৰণ মানুহে ধৰিছে গতিকে অলপ ইনজুৰ মানে অলপ ষ্ট্ৰেছ পাইছে আৰু কেনেকুৱা ৰংটো খুব আকৰ্ষণীয় কি কি ৰঙৰ সংমিশ্ৰণ আছে চৰাইটো ইয়াতেতো ৰেড এণ্ড গ্ৰীণ এইটোৱে আছে ধুনীয়া ধুনীয়া এই সিহঁতৰ এইটো বৈশিষ্ট্য এইটো কালাৰ তিনিটা দেখা পাইছোঁ আমি তিনিটা কালাৰ দেখা পাইছোঁ হয় আমি আৰু কিছু কথা পাতিম যিসকলে এই চৰাইটোৰ শুশ্ৰূষা কৰি আছে আমি এই মুহূৰ্তত কেমেৰাটো কিছু আগুৱাই আহিলে আমি চৰাইটোৰ ৰংটো আমি দেখুৱাবৰ কাৰণে সক্ষম হ'ম আমি যদি এইফালে যাওঁ কালাৰটো খুব সুন্দৰ আমি পিছফালৰ পৰা দেখুৱাব খুজিছোঁ আৰু গুৱাহাটীৰ চিৰিয়াখানাৰ বাবে ৰাজ্যিক চিৰিয়াখানাৰ বাবে এই মুহূৰ্তত খুব এক ভাল খবৰ বিশ্বত বিৰল সমগ্ৰ বিশ্বত খুব কম প্ৰজাতিৰ ইতিমধ্যে জনাইছে যে 6500তকৈ বেছি থাকিব নালাগে আৰু কেনেকৈ হাতীগাঁৱলৈ আহিল সেয়া এক ৰহস্যৰ বিষয় কিন্তু এই মুহূৰ্তত মই চৰাইটোৰ কিমান আকৰ্ষণীয় সেই দৃশ্যটো মই প্ৰথম অৱস্থাত দেখুৱাব খুজিছোঁ আৰু লেংথ কিমান বুলি জনালে আপুনি এইটো 1.2 মিটাৰ 1.2 মিটাৰ মিটাৰৰ পৰা 1.23 এনেকৈ থাকে এনেই দেখি কেনেকুৱা লাগিছে বয়স কিমান হ'ব পাৰে চৰাইটোৰ বয়সটো এতিয়া আমি আন্দাজ কৰিব নোৱাৰিম কিন্তু ইয়াৰ লাইফ স্পানটো 50 ইয়াৰ্ছ হয় কিন্তু এইটো মোৰ মানে চাব এডাল যেন লাগিছে আৰু তেনেকুৱা লাগিছে কিবা নাম দিয়াৰ পৰিকল্পনা কৰিছে নি আপোনাৰ এতিয়া আমি এতিয়া কোৱাৰেণ্টাইনত আছে কোৱাৰেণ্টাইন পিৰিয়ড পাৰ হোৱাৰ পিছত আমি ডেফিনেটলি নাম দিম হয় হিমাশ্ৰী আমি এইখিনি কথা পাতিম আৰু কিছু কথা পতাৰ আমি প্ৰয়াস কৰিম কিছু জনাৰ প্ৰশ্ন আছে আমাৰ এজন যিজনে লাগি আছে চৰাইটো শুশ্ৰূষা কৰি আছে এই কেনেকুৱা পাইছে বেলেগ চৰাইতকৈ কি পৃথক তেতিয়া নতুন চৰাইটো অকণমান হেৰি আছে তাৰ ষ্ট্ৰেছত আছিলে এতিয়া ভাল হ'ল বহুতখিনি ভাল হ'ল এনেই খাদ্যৰ তালিকাত পোৱাৰ পৰা কি দিব লগা হয় খাদ্য আপোনাৰ ৱালনাট থাকে এলমণ্ড আমাৰ ছানফ্লাৱাৰ আৰু আপোনাৰ ফল মূল দিয়া যায় ফল মূলৰ তালিকাত কি থাকে আপেল কল ডালিম এনেকুৱা কেনেকুৱা বিহেভিয়াৰটো কেনেকুৱা বৰ্তমান ভাল আচ্ছা কেনেকুৱা এতিয়া অলপ এডজাষ্ট হৈছে নে হেৰিয়াৰ লগত কিছু হৈছে পটককৈ নহয় কিছু হৈছে প্ৰথম আহোঁতে কেনেকুৱা আছিল আমিতো ধৰক প্ৰত্যেক টাইম নাথাকোঁ চিফটিং মানুহ থাকে বেলেগ আছিলে সেইখিনি মই প্ৰথম বস্তু নাজানো মই এতিয়া পাইছোঁ তাক ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আন কেইবাটাও প্ৰশ্ন আছে আমাৰ যিহেতু এতিয়া চৰাইবিধক আপোনালোকে কি কৰিব কিছু প্ৰশ্ন কথা ওলাই আছে যে বিক্ৰী কৰিব নেকি কিবা কৰিব নেকি এই কথাখিনি সত্যতা আছেনে নাই এইটো বিক্ৰী কৰা কথাই প্ৰশ্ন এইটো একদম মানে ডাজনত একো নহয় আমি ইয়াতে আমি কোৱাৰেণ্টাইন কৰিম যোনটো এতিয়া আমি আমাৰ পৰ্যবেক্ষণত আছে আৰু কোৱাৰেণ্টাইন পিৰিয়ড আমি ট্ৰিটমেণ্টটো চলাই আছোঁ চৰাইবিধৰ এতিয়া কোৱাৰেণ্টাইন পিছত এইটো বিক্ৰী কৰা কোনো কথাই নাহে আৰু এইটো গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি এইটো আমাৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ প্ৰপাৰ্টি এইটো আৰু ইয়াতে থাকিব আচ্ছা কোনটো চেম্বাৰত আপোনালোকে এৰি দিব আমাৰ এনক্ল'জাৰ হ'ব এনক্ল'জাৰত দিম আমাৰ অলৰেডি আমাৰ আছে মাকাও আমাৰ 5টা আছে গতিকে সেইবিলাকৰ মাজত আমি সময় সুবিধা বুজি পেলাই তেওঁলোকৰ মাজত দিম আমি এটা চিংগুল এটা বাইট লৈ লওঁ সেইটো ৰাতিৰ কাৰণে দৰকাৰ বাজি থাকিব নহ'ব ইয়াৰ কাষতে লওঁ হয় নহয় এইফালে দাদা কওকচোন চৰাইটো ক'ৰ পৰা আহিলে কেনেকৈ এইটো যোৱা 20 তাৰিখে সন্ধিয়া আন্ধাৰ হৈছে আৰু ৰাতি হাতীগাঁও অঞ্চলৰ পৰা আমাৰ ৰেস্কিউ টিমে লৈ আহিলে আমাৰ ৰেস্কিউ টিমে এইটোতো ৰাইজে ধৰি ৰাখিছিলে ৰাইজে ধৰা আমাৰ হাতত ভিডিঅ' আছে তাৰপিছতে আমাৰ চিৰিয়াখানালৈ তেওঁলোকে সহায় বিচাৰিলে চৰাইবিধ ৰেস্কিউ কৰিব লাগে আমাৰ টীম গ'ল আমাৰ টীমে লৈ আহিলে তেতিয়াতো অলপ ষ্ট্ৰেছত আছিল চৰাইবিধ খুব মানুহে 4-5জন মানুহে ধৰিছে নধৰিব লগা জেগাত ধৰিছে গতিকে টেকনিকটো নাজানেতো ষ্টেজত আছিল কিন্তু এতিয়া মই বহুত ষ্টেবল দেখিছোঁ খাদ্য তালিকা মানে হেৰি আপোনাৰ ৱালনাট থাকে গ্ৰাউণ্ডনাট আপেল এনেকৈ এখন দীঘলীয়া লিষ্ট আছে দীঘলীয়া তালিকা আছে
বেলেগ চৰাইতকৈ এতিয়া এই চৰাইবিধৰ মানে আকৰ্ষণটো বেলেগ আৰু ইণ্টেলিজেণ্ট হয় আপোনাৰ দেখিছেই নহয় কিমান ধুনীয়া চৰাইবিধ আৰু লাইফ স্পানো খুব ভাল বহুত বছৰ জীয়াই থাকে 50 বছৰ বিশ্বৰ চেণ্ট্ৰেল আমেৰিকা আৰু চাউথ আমেৰিকাতে পোৱা যায় নেটিভ তাৰ এতিয়া কি হৈছে সেইবিলাক অঞ্চলতো মানে আজিকালি বনজুই যে হয় বনজুই ডিফৰেষ্টেশ্যন এইবিলাকৰ কাৰণে সিহঁতৰ মানে হেবিটেট লষ্ট বাসস্থান হেৰুৱাইছে এই চৰাইবিলাকে বাসস্থান হেৰুৱাইছে তেওঁলোকে 2000তো 6000 ইমান আৰু এইবিলাকৰ কাৰণে এটা মানে আৰু ইলিগেল ট্ৰেড যে হয় এই আকৰ্ষণীয় সেইটো আমি এতিয়া সন্দেহ কৰি লাভ নাই তেনেকুৱা ধৰণৰ আমি আৰু কেতিয়াবা পাওঁ এনেকুৱা ধৰণৰ চৰাই আৰু কেতিয়াবা সেইটোতো সন্দেহজনক হয় ইলিগেল ট্ৰেড সন্দেহজনক হয় এইটো আমাৰ অফিচত ফোন কৰে আমাৰ ৰেঞ্জ অফিচলৈ ফোন কৰে ৰাইজে গুৱাহাটীবাসী ৰাইজ বা অসমৰ পৰাই আমাৰ এনেকুৱা ধৰণৰ বনৰীয়া জন্তু ৰাইজে পালে আমালৈ ফোন ৰেস্কিউ বেলেগে কৰিব নোৱাৰে আমাৰ মানুহে যাই কৰে ভালকৈ জানে টেকনিক এইটোৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ